আজি মোৰ 10টা দিন পাৰ হ'ল। গুড মৰ্নিং এভৰিৱান। আপোনালোকে ঠিকেই শুনিছে, আজি মোৰ 30 ডেজ চেলেঞ্জৰ 10টা দিন পাৰ হ'ল। এই 10 দিনত চেলেঞ্জ কমপ্লিট কৰাই নহয়, মই নিজকে হেল্ডি ৰাখিছোঁ আৰু লগতে বাহিৰা বস্তুৰ পৰাও দূৰত ৰাখিছোঁ। আজি মই টিফিনত লৈ গৈছোঁ অতি কম সময়তে বনাব পৰা এটা টিফিন ৰেচিপি আৰু লগতে ই বহুত বেছি হেল্ডিও হয়। এইটো ৰেচিপিত আপোনালোকে আটাৰ সলনি অ'টছো ব্যৱহাৰ কৰিব পাৰে। যিহেতু যোৱাকালি মই এটা অ'টছৰ ৰেচিপি দিছিলোঁ, সেইবাবে মই আজি আটা ব্যৱহাৰ কৰিছোঁ। আটাৰে কেনেকুৱা হয় সেইটো বনাই চাবৰ কাৰণে। এইটো ৰেচিপিত মই মিঠাৰ বাবে খেজুৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বিচাৰিলে খেজুৰৰ জেগাত হানিও এড কৰিব পাৰে। গোটেইখিনি মিক্স হৈ যোৱাত ইয়াত অলপ বেকিং ছ'ডা দি পিনে আকৌ ধুনীয়াকৈ এবাৰ মিক্স কৰি লৈছোঁ। এতিয়া গৰম পেন এখনত এইখিনি ধুনীয়াকৈ বহাই দিম। টিফিনত কিছুমান হেল্ডি বস্তু লৈ যাবৰ কাৰণে আমি যে সদায় বাহিৰৰ পৰা বস্তু কিনি আনি এটা ভাল ৰেচিপি বনাব লাগিব এনেকুৱা বুলি একো কথা নাই। কিছুমান ঘৰতে বস্তু থাকে, সেইটোৱে আমি কেনেকৈ টেষ্টি বনাই কেনে নিব পাৰোঁ, এইটোহে মানে আচল কথা। আৰু নেক্সট টিফিনটোত লৈছোঁ কল, ডালিম আৰু মগু, আৰু এইখিনি অলপ ধুনীয়াকৈ মিক্স কৰি এইখিনিও ভালকৈ পেক কৰি ল'ম। এতিয়া আকৌ ফাৰ্ষ্ট টিফিনটো ধুনীয়াকৈ পেক কৰাই লৈছোঁ। আশা কৰিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই বহুত বেছি ভাল পাইছে। তেনেহ'লে আকৌ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।